গোটাখানকে সোনার কমতাপুর নিউজত মই প্ৰাণজিৎ ৰায়ে আদৰিলোঁ। আজি মোৰ লগত উপস্থিত আছে আক্ৰাসুৰ মাৰিয়া তথা কমতাপুৰ সাহিত্য পৰিষদের চিফ মহোদয় মাননীয় গকুল বৰ্মন ডাঙৰীয়া আৰু এই গকুল বৰ্মন ডাঙৰীয়াক সোনার কমতাপুর নিউজত আদৰিলোঁ। ধন্যবাদ, নমস্কাৰ। যেহেতু দেখা গেছে যে 2021 নির্বাচন আর এই 21 নির্বাচনত আসলতে আক্ৰাসুক বিজেপি দলক মুকলিভাৱে সমৰ্থন কৰা দেখা গৈছে। এই ক্ষেত্ৰত আমি কিছুমান কথা আলোচনা কৰিম আজি এই অনুষ্ঠানত। পোনপ্ৰথমে আমি কুৱেশ্যন কৰিম, যিহেতু আক্ৰাসু অৰাজনৈতিক একটা সংগঠন, কিন্তু এইবাৰ আমি দেখা পাইছোঁ যে 2021 নিৰ্বাচনত মানে মুকলিভাৱে বিজেপি চৰকাৰক সমৰ্থন দিয়া আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব খোজে ৰাইজক? পোনপ্ৰথমতে সকলোলৈকে সোনাৰ কমতাপুৰৰ জৰিয়তে ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান সময়ত বিধানসভা নিৰ্বাচন চলি আছে। প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত ইতিমধ্যে হৈ গ'ল। এতিয়া অহা কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট। সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘদিন ধৰি ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছিলোঁ আৰু আন্দোলন কৰি অৱশেষত চৰকাৰৰ সৈতে আলোচনা কৰিছোঁ। চৰকাৰৰ সৈতে আলোচনা কৰি কছাচংচীসকলৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যিহেতুকে বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ সমস্যা এটা এটাকৈ সমাধান কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইকাৰণে এইবাৰ সদৌ অসম ছাত্ৰ সন্থা তথা কমতাপুৰ সাহিত্য পৰিষদৰ তৰফৰ পৰা আমি আমাৰ মিত্ৰজোঁটৰ চৰকাৰক আমি আকৌ এবাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত মুকলিভাৱে আমি সমৰ্থন কৰিছোঁ। কাৰণ যদিও সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক সংগঠন, আমি সকলোৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কছাচংচীৰ যিমান জাতীয় দল সংগঠন আছে সকলোৰে সৈতে আলোচনা বিলোচনা কৰি এটা কথাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিহেতুকে কমতাপুৰ সাহিত্য পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত যোনে যি পদবী নাপাওক কিয় কোনো আপত্তি নাই বুলি ইতিমধ্যে আলোচনা বিলোচনা হৈছিল। আৰু কছাচংচী ডেভেলপমেণ্ট কাউন্সিলখন গঠন কৰাৰ ক্ষেত্ৰতো দাবী জনোৱাৰ পিছত কছাচংচী ডেভেলপমেণ্ট কাউন্সিলখনক গঠন কৰাৰ কাৰণে ইতিমধ্যে আধা সংখ্যক মানুহ লৈ ইতিমধ্যে কছাচংচী ডেভেলপমেণ্ট কাউন্সিলখন গঠন কৰিছে। আৰু জনজাতিকৰণৰ বিষয়টো বিজেপি নেতৃত্বাধীন মন্ত্ৰীগোটৰ যিটো চৰকাৰ আছিল সেই মন্ত্ৰীগোটে ইতিমধ্যে আলোচনা চূড়ান্ত ৰূপ দিয়াৰ পৰিণতিত এতিয়া প্ৰতিবেদনখন কেন্দ্ৰলৈ গ'লেই জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিম। গতিকে আমি পুনৰবাৰ আমি 1996 চনত যি ভুল হৈছিল সেই ভুলৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই আৰু সেইকাৰণেই আমি অৰাজনৈতিক সংগঠন হৈও আমি বিগত দিনত আমি নিৰ্বাচনৰ সময়ত আমি ভূমিকা গ্ৰহণ কৰি আছিলোঁ আৰু এইবাৰো ঠিক অনুৰূপ ধৰণে আমি অগণতান্ত্ৰিক সংগঠন হৈও আমি এইবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক আমি পূৰ্ণ সমৰ্থন কৰিছোঁ জাতিটোৰ সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত। যেহেতু আপোনালোকে কৈ আছে যে বিজেপিক ভোট দিব লাগে, কিন্তু কি কাৰণত ভোট দিব লাগে? ৰাইজে আপোনালোকৰ কথা মানিব নেকি এই ক্ষেত্ৰত? নাই, চাওক, 1996 চনত যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিলে ৰাষ্ট্ৰপতি অধ্যাদেশ যোগে তেতিয়া আমি এটাই ভুল কৰিছিলোঁ। আমি তেতিয়া শাসনাধীষ্ঠ চৰকাৰকে আমি পূৰ্ণ সমৰ্থন দি শাসনত অধিষ্ঠিত কৰিব লাগিছিলে, কিন্তু আমাৰ সেইখিনি সময়ত চূড়ান্ত ভুলৰ কাৰণে আমি আজি 1996 চনৰ পৰা 2021 চনলৈকে আমি জনজাতিকৰণৰ কাৰণে আন্দোলনৰ ৰাজপথত নামিবলগীয়া হৈছে আৰু একেই ভুলকে আমি পুনৰাবৃত্তি কৰিব বিচৰা নাই। আৰু সেইকাৰণে কৈছোঁ যে যি দলে যি চৰকাৰে আমাৰ সমস্যা সমাধান কৰিব সেই দলৰ সৈতে আমি কছাচংচী জনগোষ্ঠীৰ ৰাইজ থাকিম বুলি ইতিমধ্যে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু যাৰ কাৰণে আমি ঠেকি শিকে বুলি এষাৰ কথা আছে, আমি ঠেকি শিকিছোঁ। আমি সকলোৱে জানো যে আজি প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ অংগৰাজ্য কোচবিহাৰ ৰাজ্য ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তি স্বাক্ষৰিত অনুসৰি গছ শ্ৰেণীৰ ৰাজ্য কোচবিহাৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছিলে, কিন্তু একমাত্ৰ আমি ভুল কৰি থকাৰ বাৰে বাৰে আজি কোচবিহাৰ ৰাজ্যকো গছ শ্ৰেণীৰ ৰাজ্যৰ পৰা মৰ্যাদা কৰ্তন কৰি আজি এখন জিলালৈ ৰূপান্তৰিত কৰিলে। ঠিক একেধৰণে 1996 চনত ৰাষ্ট্ৰপতি অধ্যাদেশে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে। আমি সেইখিনি সময়ত যদি ছাপোৰ্ট কৰিলোঁ হয়, সমৰ্থন কৰিলোঁ হয় মুকলিভাৱে, তেতিয়াহ'লে হয়তো আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান হৈ কেতিয়াবাই আমি জনজাতিৰ মৰ্যাদা লাভ কৰি আজি উপভোগ কৰি থাকিব পাৰিলোঁ হয়। কিন্তু একেটা ভুলকে আমি বাৰম্বাৰ কৈছোঁ, শ্ৰদ্ধাৰ ৰাইজক কছাচংচী জনগোষ্ঠীৰ ৰাইজ এতিয়া বুজি উঠিছে, এতিয়া সকলোৱে এই ক্ষেত্ৰত অৱগত। কাৰণ একেটা ভুলকে বাৰে বাৰে কৰি থাকিলে তেতিয়াহ'লে জাতি আৰু কেতিয়াও সুৰক্ষিত হৈ নাথাকে। কাৰণ বিগত দিনত কোনো এখন চৰকাৰে আমাৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে
কোনো সমস্যাৰ সমাধান কৰাৰ কাৰণে বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু আমি দেখিলোঁ যে অসমত মিত্ৰজোঁটৰ চৰকাৰে আজি 5 বছৰৰ কাৰ্যকাল উকলি গ'ল। তেওঁলোকৰ 3টা বছৰহে অকল কাম কৰাৰ কাৰণে সুবিধা পালে। এটা বছৰ ক'ভিড-19ত গ'ল, এটা বছৰ আন্দোলনত গুচি গ'ল, আৰু যাৰ কাৰণে তেওঁলোকে কাম কৰাৰ সুযোগ সুবিধা নোপোৱাৰ কাৰণে আমাৰ জনজাতিকৰণৰ বিষয়টো ওলমি থাকিলে। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰত বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলি আছে। আৰু জনজাতিকৰণৰ বিলখন লোকসভা ৰাজ্যসভাত উত্থাপন কৰিছিলে, কিন্তু লোকসভাত বিলখন উত্থাপন কৰাৰ পিছত লোকসভা অনুষ্ঠিত হোৱাৰ লগে লগে সেই বিলখন মৰি যায়, আৰু ৰাজ্যসভাত বিলখন কিন্তু উত্থাপন কৰাৰ লগে লগে সেই ৰাজ্যসভাত বিলখন জীৱিত অৱস্থাত থাকে বা ওলমি থাকে। যেতিয়াই তেতিয়াই সেই বিলখন পুনৰ উত্থাপন কৰিব পাৰে। গতিকে ইতিমধ্যে আমাৰ জনজাতিকৰণৰ কামৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ পৰিছে। অসম চৰকাৰৰ মন্ত্ৰীগোটৰ সৈতে আমি আলোচনাত অংশগ্ৰহণ কৰিছিলোঁ। আলোচনাত অংশগ্ৰহণ কৰি আমালৈ 3টা প্ৰস্তাৱ প্ৰেৰণ কৰিছিলে, আৰু সেই 3টা প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি আমি আমাৰ কোচাজংচীসকলৰ জনজাতিকৰণৰ বিষয়ে আমি ইতিমধ্যে প্ৰতিবেদন আমাৰ দাখিল কৰা হৈছে গোটেই সংগঠনে মিলি। গতিকে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে মিত্ৰজোঁটৰ চৰকাৰখনে গোটেই আলোচনা চূড়ান্ত কৰাৰ পিছত কাইলৈ যদি আৰু কোনোবা চৰকাৰ আহে, তেতিয়াহ'লে আকৌ এটা নতুন প্ৰক্ৰিয়াৰ মাজলৈ সোমাই যাব লাগিব। গতিকে আমাৰ আলোচনা চূড়ান্ত হোৱাৰ পিছত আকৌ এখন যদি নতুন চৰকাৰে আহি আমাক যদি আকৌ কয় যে বোলে আকৌ এইখন মন্ত্ৰীগোটৰ কমিটিৰ ৰিপৰ্ট আমি নামানো, তেতিয়াহ'লে আকৌ আমি 5 বছৰলৈ পিছুৱাই যাব লাগিব। গতিকে আমি সেইকাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিহেতুকে এইখন চৰকাৰে আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে বাধ্য হৈছে, আৰু সেইকাৰণে আমি আমাৰ কোচাজংচী জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ, আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে প্ৰথম পৰ্যায়ত, দ্বিতীয় পৰ্যায়ত আমাৰ মিত্ৰজোঁটৰ চৰকাৰক ইতিমধ্যে সমৰ্থন কৰিছে। আৰু এতিয়া 3য় পৰ্যায়ৰ নিৰ্বাচন আছে। 3য় পৰ্যায়ৰ নিৰ্বাচনতো আমি কোচাজংচী বুলি নহয়, আমাৰ আদিবাসী ভাইসকল বুলি নহয়, বেংগলী ভাইসকল বুলি নহয়, সংখ্যালঘু ভাইসকল বুলি নহয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে উন্নয়ন বিকাশৰ স্বাৰ্থত এইবাৰ আকৌ মিত্ৰজোঁটৰ চৰকাৰক ভোট প্ৰদান কৰি শাসনত অধিষ্ঠিত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সেইকাৰণে আমি দাবী কৰিছোঁ যে আমাৰ সমস্যাসমূহ সমাধান কৰোৱাৰ কাৰণে বেলেগ আৰু বিকল্প ৰাস্তা এতিয়া একো নাই। যদি মিত্ৰজোঁটৰ চৰকাৰখন আকৌ নাহে, তেতিয়াহ'লে কোচাজংচী জনগোষ্ঠীয়ে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি সমস্যা সমাধান হোৱাৰ আমি ৰাস্তা দেখিছোঁ, সেই ৰাস্তা কিন্তু চিৰদিনৰ কাৰণে আকৌ বন্ধ হৈ পৰিব। আৰু সেইকাৰণে এইবাৰ কমচে কম কোচাজংচী জনগোষ্ঠীৰ ৰাইজে এই 1996 চনৰ ভুলৰ পৰিণতিত আকৌ ভুল নকৰিব, এই কথাটো ইতিমধ্যে আমি আমাৰ কোচাজংচী জনগোষ্ঠীৰ ৰাইজৰ পৰা আমি মতামত গ্ৰহণ কৰিছোঁ, আমি মত বিনিময় কৰিছোঁ, আমি তেওঁলোকৰ পৰা আমি এইখিনি কথা আমি লাভ কৰিছোঁ। একটা সময়ত আমি দেখা পাইছোঁ যে আপোনাক মানে চন্দন ব্ৰহ্মৰ লগত কিন্তু আপোনাৰ এটা সুসম্পৰ্ক আছিল, কিন্তু বৰ্তমান সময়ত যিহেতু বিজেপিক সমৰ্থন কৰিছে, চন্দন ব্ৰহ্মৰ লগত এতিয়া সুসম্পৰ্ক নাই, এই বিষয়ে আপুনি কি ক'ব খোজে? নহয়, চাওক, মই চিডলি সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে তেওঁৰ সৈতে বহুদিনৰ পৰা এটা আমাৰ বিধায়ক হিচাপে এটা সম্পৰ্ক থাকে। প্ৰতিটো সমষ্টিৰে প্ৰতিজন ব্যক্তিৰ সৈতে ভোটাৰৰ তেওঁৰ এটা সম্পৰ্ক আছে, আৰু সমান্তৰালভাৱে তেওঁৰ নেতৃত্বত বা তেওঁলোকৰ দলৰ সৈতে বিজেপিৰ এটা মিত্ৰতা আছিলে, আৰু সেই মিত্ৰতা থকাৰ পৰিণতিত তেওঁলোকৰ সৈতে আমাৰো এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক হৈছে। তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল, সেইটো ব্যক্তিগত কথা, কিন্তু সাংগঠনিকভাৱে জাতিগতভাৱে আমি কেতিয়াও ব্যক্তিগত সম্পৰ্কটো অগ্ৰাধিকাৰ দি আমি কেতিয়াও আগবাঢ়ি যোৱা নাই। আমি সদায় জাতিটোৰ স্বাৰ্থ, জাতিটোৰ উদ্দেশ্য লক্ষ্য আগত ৰাখি আমাৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্ব পালন কৰাৰ কাৰণে আমি ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত গৈ আমাৰ জাতীয় সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি সদায় আগবাঢ়ি আহিছোঁ। কাৰণে আজি তেওঁৰ সৈতে আমাৰ সম্পৰ্ক সেইখিনি সময়লৈকে আছিল যিখিনি সময়লৈকে তেওঁলোকৰ বিজেপি দলৰ সৈতে মিত্ৰতা আছিলে। এতিয়া বৰ্তমান সময়ত যিহেতুকে তেওঁলোকৰ সৈতে বিজেপিৰ মিত্ৰতা নাই, ইপিপিএলৰ সৈতে এতিয়া মিত্ৰতা, গতিকে বিজেপিৰ সৈতে মিত্ৰতা থকা বা চৰকাৰৰ সৈতে থকা মিত্ৰতাৰ সৈতেহে আমাৰ সমৰ্থন থাকিব। কোনো কাৰণতে বিৰোধী পাৰ্টিৰ সৈতে আমাৰ কোনো ধৰণৰ সমৰ্থন নাথাকে, আমাৰ স্থিতি স্পষ্ট। আৰু সেইকাৰণে কৈছোঁ, ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত আমি জাতীয় সমস্যাক গুৰুত্ব প্ৰদান কৰিছোঁ, আৰু সেইকাৰণে আমি আমাৰ জনজাতিকৰণ, কমতাপুৰ অট'নমাছ কাউন্সিল, কোচাজংচী ডেভেলপমেণ্ট কাউন্সিল আৰু কোচাজংচীৰ অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি যিহেতুকে আশা কৰিছোঁ যে কেন্দ্ৰত যিহেতুকে বিজেপি চৰকাৰ আছেই,
অসমত যদি আকৌ মিত্ৰজোঁটৰ চৰকাৰখন আহে প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত হৈছেই প্ৰেৰণ কৰিলে জনজাতিকৰণৰ মৰ্যাদা আমি লাভ কৰিম গতিকে আমি পুনৰ বাৰম্বাৰ কৈছোঁ ভুল কৰাত নাই লাগিলে সেয়া মোৰ ব্যক্তিগত সম্পৰ্ক বেয়া হওক ক'বলগীয়া নাই কিন্তু তথাপিও জাতিটোৰ স্বাৰ্থত মই মাত মাতি আহিছোঁ জাতিটোৰ স্বাৰ্থৰ কাৰণে যিকোনো কাম কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত আৰু সেইকাৰণে কৈছোঁ জাতিটোৰ উন্নয়নৰ বাহিৰে মই কোনো কাৰণতে কাৰো ব্যক্তিগত সম্পৰ্কৰ কাৰণে কোনো ৰাজনৈতিক দলক মই সমৰ্থন কৰিব নোৱাৰোঁ ইতিমধ্যে আপোনাক দেখা পাইছোঁ যে প্ৰত্যেকটা নিৰ্বাচনত প্ৰচাৰ সভাত আপুনি অংশগ্ৰহণ কৰিছে এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিমান সহযোগিতা আগবঢ়াইছে বিজেপি চৰকাৰক নাই চাওক ইতিমধ্যে সকলোৱে জানে যে আজি আমাৰ যিসমূহ প্ৰচাৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ বেছিভাগ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমষ্টিসমূহৰ প্ৰাৰ্থীসমূহ অন্য মানে কাষ্টৰ তথাপিও আমি আমাৰ মানুহৰ আমাৰ সেই সভা সমিতিসমূহত আমি সমাগম দেখিবলৈ পাইছোঁ আৰু ইটোৰ জৰিয়তে প্ৰমাণিত হৈছে যে ৰাইজ এতিয়া বুজি উঠিছে আৰু সেইকাৰণে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ স্বতঃস্ফূৰ্ত সঁহাৰি পাই আমি আজি সভা সমিতিসমূহত অংশগ্ৰহণ কৰিছোঁ আৰু আমি 100% আশা কৰিছোঁ যে বৰ্তমান সময়ত আমাৰ BTC হওক KACৰ ভিতৰত থকা হওক প্ৰতিটো সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব আৰু আকৌ অসমত বিজেপিৰ চৰকাৰ হ'ব বিজেপি চৰকাৰ হোৱাৰ লগে লগেই আমি আমাৰ জনজাতিগণৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম অন্যথা আমি যদি আজি কোচ ৰাজবংশীসকলৰ কাৰণে যদি আজি আমি মাত মাতি আমি যদি আমাৰ সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি থকাতকৈ নথকাই ভাল আৰু সেইকাৰণে এইবাৰ নিৰ্বাচনী প্ৰচাৰত আমি দেখিছোঁ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু অহা 6 তাৰিখত বিপুলভাৱে মিত্ৰজোঁটৰ চৰকাৰক ৰাইজে ভোট প্ৰদান কৰিব আপুনি ক'লে যে এইবাৰ বিজেপি চৰকাৰ আহিব কিন্তু আমি দেখা পাইছোঁ যে অসমত কিন্তু দুটা কৰি আৰু দুটা সংগঠনৰ জন্ম হৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি তেওঁলোকে যদি চৰকাৰ গঠন কৰে যদি বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে কিবা সমস্যা হ'ব নেকি কোচ ৰাজবংশী জনগোষ্ঠীৰ কি ভাবে আপুনি নাই চাওক প্ৰতিটো ৰাজনৈতিক দলৰ জন্ম হয় কিবা উদ্দেশ্য এটা লৈ কিন্তু আজি আমি দেখিছোঁ যি নতুন দুটা আপুনি ৰাজনৈতিক দলৰ কথা ক'লে আজি সিদিনা সৃষ্টি হোৱা এটা ইছ্যুৰ ভিত্তিতহে ৰাজনৈতিক দলৰ জন্ম হ'ল কিন্তু আমি সুদীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী কৰি থকাৰ পিছতো আমাৰ জনজাতিকৰণৰ সমস্যাটোক আওকাণ কৰি আজি কোনো ধৰণৰ ৰাজনৈতিক দলৰ জন্ম হোৱা নাই কোচ ৰাজবংশীৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কোনটো ৰাজনৈতিক দলৰ জন্ম হৈছে কোনো এটা ৰাজনৈতিক দলৰ জন্ম হোৱা নাই যদি ৰাজনৈতিক দলৰ জন্মই হোৱা নাই তেতিয়াহ'লে সেইসকল দল কেনেকৈ শাসনত আহিব শাসনত অহাৰ প্ৰশ্নই নাহে আমি অসমৰ জ্বলন্ত সমস্যা হিচাপেই কৈছোঁ জনজাতিকৰণ 1 নম্বৰ মেনিফেষ্টোতে জনজাতিকৰণৰ সমস্যাটো আছে সুদীৰ্ঘ দিন ধৰি শাসনত থকাৰ পিছতো আমাৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যিসকলে বৰ্তমান সময়ত যি উদ্দেশ্য লৈ ৰাজনৈতিক দলৰ জন্ম গ্ৰহণ কৰিছে সেই ৰাজনৈতিক দলৰ উদ্দেশ্যলৈকৈ আমাৰ কোচ ৰাজবংশীসকলৰ কোনো সম্পৰ্কই নাই গতিকে আমি দেখিছোঁ যে আমাৰ কোচ ৰাজবংশী হওক আদিবাসী ভাইসকল হওক আমাৰ মৰাণ মটক আহোম যিসকল আছে সকলোৰে এটা জাতীয় সমস্যা আছে সেই সমস্যাটোক কোনো এটা ৰাজনৈতিক দলে যিহেতুকে গুৰুত্ব প্ৰদান কৰা নাই গতিকে আমি দেখিছোঁ যে এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো খাটাং গতিকে আৰু বিকল্প চিন্তা চৰ্চা আমি সেইকাৰণে কৰাই নাই আমি এটা কথা কৈছোঁ অসমত আকৌ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো খাটাং গতিকে আমাৰ সমস্যা সমাধান কৰিব লগা হ'লে এই মিত্ৰজোঁটৰ চৰকাৰে সমস্যাৰ সমাধান কৰিব আন কোনো দলে আমাৰ সমস্যা সমাধান কৰা ইমান দিনেও কৰা নাই আৰু কোনোবা দল আহিলেও যে নকৰিব এই কথাটো আমি বিতংভাৱে গম পাইছোঁ তেওঁলোকৰ জন্ম হোৱা উদ্দেশ্যৰ ওপৰত যিহেতু আপুনি ক'লে যে বিজেপি চৰকাৰক ভোট দিব লাগে এই ক্ষেত্ৰত ৰাইজক কি আবদাৰ জনাব আপুনি নহয় মই পোনপ্ৰথমতে ৰাইজলৈ আবদাৰ জনাম বা আহ্বান জনাম যে শ্ৰদ্ধা ৰাইজ বিগত দিনত আমি বাৰে বাৰে ভোট প্ৰদান কৰি আহিছোঁ প্ৰতিবাৰে শাসনত অধিষ্ঠিত হৈছে শাসনত অধিষ্ঠিত হৈ আমাক দিয়া প্ৰতিশ্ৰুতি হৈ ৰ'ল প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পালন কৰা নহ'ল কিন্তু যোৱাবাৰ 2014 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত অসমত যি মিত্ৰজোঁটৰ চৰকাৰ হ'ল সেই মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ লগে লগে প্ৰতিটো জাতি জনগোষ্ঠীক লৈ ধৰ্মাৱলম্বীক লৈ ইতিমধ্যে সকলোকে সমান অধিকাৰ সহকাৰে গুৰুত্ব প্ৰদান কৰি সমস্যাসমূহ সমাধান কৰিছে গতিকে আমি
এই খিলঞ্জীয়াৰ চৰকাৰ এই ভূমিপুত্ৰৰ চৰকাৰ আমি পুনৰ গঠিত হোৱাটো বিচাৰিছোঁ আমি এটা কথাই ক'ব বিচাৰিছোঁ অসমৰ অস্তিত্ব বা আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ অস্তিত্বক যদি গুৰুত্ব প্ৰদান কৰিছে মিত্ৰজোঁটৰ চৰকাৰখনে কৰিছে আৰু সেয়েহে আমি ৰাইজলৈ আহ্বান জনাব বিচাৰিছোঁ যিহেতুকে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে আগবাঢ়ি আহিছে সময় যিহেতুকে নাই ভোটৰ লগত ইলেকশ্যনৰ লগত কোনো সম্পৰ্ক নাই আমি পুনৰবাৰ তেওঁলোকক এবাৰ সুযোগ প্ৰদান কৰি আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমি যাতে পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে মই ৰাইজলৈ আহ্বান জনাইছোঁ হে ৰাইজ আপোনালোকে এইবাৰৰ কাৰণে আৰু এবাৰ আমি আকৌ অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি দি আমাৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমাক সহায় সহযোগিতা কৰক আমাৰ একটা শেষ কোৱেশ্যন আছে যিহেতু আপুনি কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিহেতু কাৰ্যবাহী এজন সদস্য যেহেতু আমাক কমতাপুৰ অট'নমাছ কাউন্সিল দিল জনজাতিকৰণ নোহোৱা কৰি কিন্তু কমতাপুৰ অট'নমাছ কাউন্সিলৰ মানে ৰাইজে ভাবি আছে সুৰক্ষিত নহয় কিন্তু এই যি কমতাপুৰ অট'নমাছ কাউন্সিল দিল জাতিটোৰ ভাষা সংস্কৃতিৰ দিয়া মানে কি ধৰণৰ উন্নতি হ'ব বুলি আপুনি কি ভাবে এই সম্পৰ্কত কি ক'ব নহয় চাওক ইতিমধ্যে যিসকলে এই কথাটোৰ অৱতাৰণা কৰিছে হয়তো তেওঁলোকে বিতংভাৱে অৱগত নহয় আৰু যাৰ কাৰণে এই প্ৰশ্নটোৰ অৱতাৰণা হৈছে আজি আমাৰ দাৰ্জিলিঙত আপোনালোকে সকলোৱে জানে তাতেও কোনো ST নোহোৱাকৈ কাউন্সিল গঠন হৈ আছে ঠিক একেধৰণে আজি অবিভক্ত গোৱালপাৰা জিলাৰ আমাৰ কোচ ৰাজবংশীসকল MOBC কেটাগৰীৰ আমি ইয়াতে বাসিন্দা কিন্তু এই MOBC কেটাগৰীৰ বাসিন্দা হিচাপে আমাৰ এটা স্পেচিয়েলি ভাৰতৰ সংবিধানত আমাৰ অধিকাৰ এটা আছে সেই অধিকাৰ অনুসৰি আমাৰ এই অঞ্চলত কোচ ৰাজবংশীসকলক লৈ ইয়াতে কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰিছে ঠিক একেধৰণে মৰাণ মটকৰো MOBC কেটাগৰীত আছে আৰু সেইকাৰণে তেওঁলোকক স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে আৰু ইয়াৰ জৰিয়তে ভাষা কলা কৃষ্টি সংস্কৃতি শৈক্ষিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক আমাৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ পৰা আৰম্ভ কৰি সকলো সুৰক্ষিত কৰাৰ ব্যৱস্থা এটা আমি লাভ কৰিলোঁ আৰু ইয়াৰ জৰিয়তে আজি কমতাপুৰ অট'নমাছ কাউন্সিল হৈছে আজি জনজাতিকৰণৰ মৰ্যাদা নোপোৱাকৈ কাইলৈ যেতিয়া আমি জনজাতিকৰণৰ মৰ্যাদা পাম কমতাপুৰ অট'নমাছ কাউন্সিলখন সম্পূৰ্ণভাৱে কমতাপুৰ টেৰিটৰিয়েল কাউন্সিল হ'ব আৰু ইয়াৰ জৰিয়তে আকৌ আমি অধিক পুঁজি আবণ্টন পাম আৰু ইয়াৰ জৰিয়তে আমি আমাৰ কোচ ৰাজবংশীসকলৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিব পাৰিম অকল আমি কোচ ৰাজবংশীসকলৰ কাৰণে চিন্তা চৰ্চা কৰা নাই এই কথাটো আমি স্পষ্টভাৱে কৈছোঁ যে আজি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল কিমান সুৰক্ষিত সেই কথাটো আপোনালোকে সকলোৱে জানে আজি আমি প্ৰতিটো জাতি জনগোষ্ঠী অসমত ভালেকেইখন কাউন্সিল আছে সেই কাউন্সিলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কমতাপুৰ অট'নমাছ কাউন্সিলখনক গঠন কৰাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে আমাক অসম চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অন্য কাউন্সিলসমূহৰ দৰে ঠিক যেনেকৈ BTACত বা BTRত অধিক যেনেকুৱা ধৰণৰ মানে ক্ষমতা সুবিধা লাভ কৰি আছে কমতাপুৰ অট'নমাছ কাউন্সিলখনতো অসম চৰকাৰৰ তৰফৰ পৰা আমাক অধিক পুঁজি ক্ষমতা আমাক প্ৰদান কৰিব গতিকে ইয়াৰ জৰিয়তে সমূহ কমতাপুৰবাসী ৰাইজক বা আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ বাসিন্দাসকলক উন্নয়ন বিকাশ সাধন কৰাৰ কাৰণে আমি এটা সুবিধা লাভ কৰিম গতিকে আমি কোনো কাৰণতে সেই অঞ্চল অসুৰক্ষিত নহয় আপোনালোকে সকলোৱে জানে যে কমতাপুৰ অট'নমাছ কাউন্সিলখন অকল কোচ ৰাজবংশীসকলৰ কাৰণে গঠিত আৰু তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আমি দিব পৰাকৈ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ সমষ্টিৰ সংখ্যা আমি বৃদ্ধি কৰিবৰ কাৰণে ইতিমধ্যে আমি দাবী জনাইছোঁ আৰু তাৰ কাৰণে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলত বসবাস কৰা বা অসমত বসবাস কৰা বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা কৰিছোঁ তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ সৈতে ইতিমধ্যে আলোচনা হৈছে আমি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ কাৰণে আমি এইখিনি সময়ত আলোচনা অনুষ্ঠিত কৰিব পৰা নাই যদি পুনৰ অসমত চৰকাৰ আহে তেতিয়াহ'লে সকলো জাতীয় দল সংগঠন বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলত এজন দুজনকৈ প্ৰতিনিধিত্ব কৰিব পৰাকৈ সমষ্টি নিৰ্ধাৰণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তেওঁলোকৰ জনগোষ্ঠীবিলাকক তেওঁলোকে নিজে প্ৰতিনিধিত্ব দিব পৰাকৈ গতিকে এই ক্ষেত্ৰত কোনো শংকিত হোৱাৰ প্ৰয়োজনীয়তা নাই আৰু ইয়াত যে কোনো আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিল অসুৰক্ষিত হৈ আছে বুলি যিসকলে কৈ আছে এইটো সম্পূৰ্ণ মিছা সম্পূৰ্ণভাৱে ইচ্ছা অনিচ্ছা প্ৰকাশ কৰে চৰকাৰৰ সৈতে গতিকে চৰকাৰে যদি বিচাৰে সকলো কৰিব পাৰে চৰকাৰে নকৰিলে একোৱেই নহয়
গতিকে সেইকাৰণে কৈছোঁ সম্পূৰ্ণভাৱে কমতাপুৰ অট'নমাছ কনষ্টিটিউশ্যনখন সুৰক্ষিত। ধন্যবাদ থাকিল ইতিমধ্যে যি কমতাপুৰ সাহিত্য পৰিষদের মুখ্য কাৰ্যবাহী সদস্য এই নিৰ্বাচনৰ সম্পৰ্কত ৰাইজক কি ধৰণে ভোট দিব লাগে আৰু বিজেপি দলক কিয় ভোট দিব লাগে এইখিনি কথা জানাইল আৰু এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ থাকিল। ধন্যবাদ জনাইছোঁ আৰু 6 তাৰিখে সকলো ৰাইজলৈ অনুৰোধ জনাইছোঁ 6 তাৰিখেৰ দিনাখন আপোনালোকৰ বহুমূলীয়া ভোট মিত্ৰজোঁটক প্ৰদান কৰি জয়যুক্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে বিজিনিত আমি সম্পূৰ্ণভাৱে যদিও মিত্ৰতা হিচাপে খেলিছে বিজিনি সমষ্টিত আমি বিজেপিৰ প্ৰাৰ্থী অজয় ৰায়ক আমি বিপুল ভোটত ভোট প্ৰদান কৰাৰ কাৰণে আমাৰ ৰাইজলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।